আচলতে এই মৈত্ৰী আশ্ৰম হোৱা এটা ডাঙৰ কাহিনী আছে 1950 চনত যি ভূমিকম্প হৈছিল তাৰে ফলস্বৰূপে এই মৈত্ৰী আশ্ৰম মানে খুব ডাঙৰ ভূমিকম্প হৈছিল সেই ভূমিকম্পত মানে বহুত ধেমাজি আৰু সেই সিটো ছাইডে মানে ধেমাজি সেই ছাইডত একদম মানে বানপানীয়ে গোটেই বিস্তীৰ্ণ কৰি পেলাইছিল আৰু তাত ৰিলিফ দিবলৈ বাইদেউসকল আহিছিল সেই ৰিলিফত যিসকল আমাৰ ৰিলিফ দিয়াৰ পিছত পানী শুকাই যোৱাৰ পিছত তাত যিসকল মানুহৰ মানে ধৰি লওক ঘৰ বাৰী নাইকিয়া হ'ল মহিলাসকল ল'ৰা ছোৱালীবিলাকে একদম মানে কোনো সহায় নাই সেইখিনি সময়ত সেই ৰিলিফ দিবলৈ অহা কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ বাইদেউসকলে তাতে কস্তুৰবা কল্যাণ কেন্দ্ৰ বুলি সেৱাৰ মানে অনুষ্ঠান খুলিলে আৰু সেই অনুষ্ঠানভাগ সোৱণশিৰিৰ কাষতে ওখ মাটিমণি এটুকুৰা জেগা আছে তাত আছিল আৰু তাৰ পৰা আহি আপোনাৰ ইয়াত তাতো নদীয়ে মানে পিছ লোৱাৰ কাৰণে তেখেতলোকে আহি ইয়াত সাৱতী জনকল্যাণ স্কুল তাত তেখেতে থাকিলে আৰু সদায়তো তাত থাকিব নোৱাৰে সেইকাৰণে আহি পেলাই এই মাটি টুকুৰা স্বনামধন্য মহানন্দ বৰাদেৱ হেম শইকীয়াদেৱ মেঘ ভৰালী এইসকল বিশিষ্ট ব্যক্তি আৰু আমাৰ DC ছাৰ এই সকলোবিলাকে আহি পেলাই এই মাটি টুকুৰা দিলে 1955 চনৰ পৰা সেই কল্যাণ কেন্দ্ৰ চলিল আৰু যেতিয়া 1962 চনৰ 5 মাৰ্চত বিনোবাজী যেতিয়া ভূদান আন্দোলনৰ সময়ত 13 বছৰ যেতিয়া তেখেতে গোটেই ভাৰতত ঘূৰিল 1951 চনত তেখেতে প্ৰথম ভূদান পালে আৰু সেই দিনাৰ পৰাই তেখেতে গোটেই ভাৰতত ভূদান আন্দোলন চলালে আৰু 45 লাখ একৰ মাটি পালে আৰু সেইখিনি সময়তে অসমতো প্ৰৱেশ কৰিলে অসমতো তেখেতে 312 অসমতো 1961 চনৰ 5 মাৰ্চত তেখেতে প্ৰৱেশ কৰিলে 1962 চনত 5 মাৰ্চত মৈত্ৰী আশ্ৰম স্থাপনা কৰিলে মৈত্ৰী কেৱল মৈত্ৰী বিচাৰ মৈত্ৰী উদ্দেশ্য মৈত্ৰী লক্ষ্য মৈত্ৰী আৰু যি কাম হ'ব সেয়া মৈত্ৰী আৰু মিত্ৰতা ভাৱনাৰে সকলো হ'ব সৰ্বধৰ্ম সমভাৱ তো ইয়াত এইটো বিচাৰ তেখেতে কৰি থৈ গ'ল পৰিচালনা আপোনাৰ তেখেতে কৈছিলে যে শ্ৰম আধাৰিত আধ্যাত্মিক জীৱন আৰু সমাজ সেৱা আৰু সেইকাৰণে এই আশ্ৰমত এতিয়ালৈকে বিনোবাজীয়ে যি সপোন দেখিছিলে যে ইয়াত এনেকৈ এই মানে বিচাৰটো চলিব লাগে সেই তেতিয়াৰ পৰা 1962 চনৰ 5 মাৰ্চৰ পৰা এতিয়া আমি কাপোৰত স্বাৱলম্বী মানে এনেকুৱা ধৰণৰ আমি নিজেই সূতা কাটি নিজে বৈ নিজে পিন্ধোঁ আৰু কোনোবাই যদি বিচাৰে তেতিয়া আমি বিক্ৰী কৰোঁ আৰু বিক্ৰী কৰি সেই পইচাৰে আমি আকৌ সূতা বা কপাহ আনি আমি আমাৰ কাপোৰৰ পৰিচালনা সেইটো হয় খোৱা বোৱা আমাৰ খেতি কৰোঁ আমি শাক পাচলি আমি নিকিনাকৈ খাবলৈ আমি যত্ন কৰোঁ আৰু যেতিয়া মানে অলপ অসুবিধা হ'লে তেতিয়া অলপ কিনো কিন্তু এতিয়া কৈ ভাল লাগিছে কিজানি আমি এই বছৰ শাক পাচলি বহুত কম কিনিছোঁ মানে ইটো ন পিছত সিটো আৰু কম হ'লেও আমাৰ এতিয়া এইখিনি সময়ত পাচলিটো বহুত মানে পাবলৈ টানেই হয় তথাপিও ঈশ্বৰে দিয়া ঢেকীয়া আছে কচু আছে আৰু সেইবিলাকতে আমি বেছি ভাল পাওঁ কাৰণ এতিয়া কিনি খাব আমি হ'লে স্বাৱলম্বী মানুহ গতিকে শ্ৰম আধাৰিত জীৱন জীওঁ যেতিয়া বিশেষকৈ বাহিৰলৈ পইচাটো নগ'লে আমি বেছি ভাল কিয়নো আমাৰ স্বাৱলম্বনৰ আমাৰ যিটো বিচাৰ সেই বিচাৰটোত আমি চলিবলৈ যত্ন কৰোঁ আহে একদম জাপানৰ আহে কানাডাৰ অষ্ট্ৰেলিয়া আহিছে ফ্ৰান্সৰ আহিছে আৰু বিশেষ ব্যক্তি শংকৰদেৱ ৰাও আৰু ফিউজি গুৰুজী ইন্দিৰা গান্ধীও আহিছিলে আমি শুনামতে ইন্দিৰা গান্ধী যেতিয়া ইয়াত মানে চীনৰ আক্ৰমণৰ সময়ত ইন্দিৰা গান্ধী আহিছিল আহোঁতে তেখেতে মৈত্ৰী আশ্ৰমত সোমাইছে আৰু মৈত্ৰী আশ্ৰমত পিঠা খালে তেতিয়া ক'লে দেউতাই পিঠা খাই খুব ভাল পায় তেতিয়া ইয়াৰ পৰা পিঠাও লৈ গৈছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত